ইউনিফাইড পেনশন স্কিম বা চমুকৈ ইউপিএছৰ পৰা অৱসৰৰ সময়ত টকা আমি ঘূৰাই পোৱা কৰ্মচাৰীয়ে ঘূৰাই পোৱাৰ মাত্ৰ দুটা অপচন আছে এটা হ'ল আপোনালোকে নিশ্চয় জানে যে যেতিয়া আমি অৱসৰ গ্ৰহণ কৰিম তেতিয়া যদিহে আমাৰ ইন্ডিভিজুৱেল কৰ্পাছৰ টকা বেঞ্চমাৰ্ক কৰ্পাছতকৈ বেছি হয় তেনেহলে যিখিনি বেছি হ'ব সেইখিনি কৰ্মচাৰীগৰাকীক ঘূৰাই দিয়া হ'ব আৰু তাৰ ফলত আমি যেটো দৰমহা মানে পেনশন পাব লগা থাকিব তাৰ কোনো ধৰণৰ হিন্দেৰি নঘটে আমি এচিয়ৰ্ড পেনশনটো লাভ কৰিম আৰু 2 নম্বৰ পইণ্টটো হ'ল যে যোৱা 19 মাৰ্চ তাৰিখে 19 মাৰ্চ 2025 ইংৰাজী তাৰিখে যিখন নটিফিকেশন প্ৰকাশ পাইছে ইউপিএছৰ মানে পিএফআৰডিএৰ তৰফৰ পৰা তাত উল্লেখ কৰা আছে যে আমাৰ কৰ্মচাৰী এগৰাকী যেটো ইন্ডিভিজুৱেল কৰ্পাছ থাকিব আৰু যেটো বেঞ্চমাৰ্ক কৰ্পাছ মানে পিএফআৰডিএ নিৰ্ধাৰণ কৰিব সেই দুটা কৰ্পাছৰ ভিতৰত যেটো কৰ্পাছত টকা কম হ'ব তাৰ পৰা 60% উইথড্ৰ কৰিব পাৰিব কিন্তু হেতু উইথড্ৰ কৰিলে কি হ'ব কৰ্মচাৰীগৰাকীৰ যেটো এচিয়ৰ্ড পেনশন তাত প্ৰভাৱ পৰিব আৰু ভালেখিনি কমি যাব এই সন্দৰ্ভত মই ইতিমধ্যে এটা ভিডিও বনাইছো আপোনালোকে নিশ্চয় চাইছে আৰু যদি চোৱা নাই তেনেহলে আপোনালোকে মোৰ চেনেলৰ প্লেলিষ্টত গৈ গভৰ্ণমেণ্ট এমপ্লয়ী গাইডত চাব পাৰিব ভিডিওটো ইতিমধ্যে আপলোড কৰা হৈছে এতিয়া আজিৰ এই ভিডিওত মই উল্লেখ কৰিম যে এগৰাকী কৰ্মচাৰীৰ যেটো বেঞ্চমাৰ্ক কৰ্পাছ হ'ব অৱসৰৰ সময়ত সেই বেঞ্চমাৰ্ক কৰ্পাছটো কেনেকৈ নিৰ্ধাৰণ কৰা হ'ব কাৰণ যদি সেই বেঞ্চমাৰ্ক কৰ্পাছটো আমাৰ ইন্ডিভিজুৱেল কৰ্পাছতকৈ কম হয় তেনেহলে অৱসৰৰ সময়ত কৰ্মচাৰী এগৰাকীয়ে তেওঁৰ এচিয়ৰ্ড পে আউটত কোনো ধৰণৰ সমস্যা নোহোৱাকৈয়ে অলপমান টকা লাভ কৰিব পাৰিব গতিকে এতিয়া আমি চাম যে বেঞ্চমাৰ্ক কৰ্পাছটো কেনেকৈ নিৰ্ধাৰণ কৰা হয় এতিয়া ইয়াতে মই লিখিছো যে বেঞ্চমাৰ্ক কৰ্পাছ কেনেকৈ নিৰ্ধাৰণ কৰা হ'ব যে টোটেল নাম্বাৰ অফ ইউনিটস ডিফল্ট স্কিম ইয়াতে এটা বুজিবলগীয়া কথা আছে যেতিয়া এগৰাকী কৰ্মচাৰীয়ে নিজকে ইউপিএছৰ অন্তৰ্ভুক্ত কৰি ল'ব যেনেকৈ বৰ্তমান আমি এনপিএছৰ অন্তৰ্ভুক্ত হৈ আছো তেতিয়া কি কৰা হ'ব তেওঁক মানে চৰকাৰৰ তৰফৰ পৰা এটা ডিফল্ট স্কিম দিয়া হ'ব অৰ্থাৎ আপোনালোকে নিশ্চয় জানে যিসকলে ইতিমধ্যে ইনভেষ্ট কৰি আছে বা এনপিএছৰ অধীনত আছে জানে আপোনালোকে যে আমাৰ যিখিনি এনপিএছৰ টকা সেই টকাখিনি তিনিটামান স্কিমত ভাগ হৈ থাকে পাৰ্চেন্ট ধৰি দিব লাগে আমি যেতিয়া আমি এনপিএছ লৈছিলো তেতিয়া আমি দিছিলো ভাগ কৰি দিছিলো তিনিটামান স্কিমত আমাৰ টকাবিলাক ভাগ হৈ আছে ঠিক তেনেকৈ ইউপিএছত আমি দিব লাগিব আৰু প্ৰথমতে কি কৰিব আমাক ইউপিএছত আমাক পিএফআৰডি ডিফল্ট স্কিম দিব এটা অৰ্থাৎ অটোমেটিকলি তাত গুছি যাব টকাখিনি আৰু যদি আমি নিজাকৈ চুজ কৰো হেতু বেলেগ কথা এটা কিন্তু যদিহে আমি নিজাকৈ মানে চইচ নকৰি নিজাকৈ চুজ নকৰি বাছনি নকৰি আমি যদি ডিফল্ট স্কিম অনুসৰি যদি আমি টকাখিনি ইনভেষ্ট কৰিবলৈ এৰি দিও মানে পিএফআৰডি যদি এৰি দিও আমি আমাৰ টকাখিনি তেনেহলে কি হ'ব সেই টকাখিনিৰ এগেইনষ্টত আমি কিছুমান কি পাম এনএভি পাম এনএভি মানে হ'ল নেট এছেট ভ্যালু যিসকলে মিউচুৱেল ফাণ্ডত টকা জমা কৰি আছে তেওঁলোকে নিশ্চয় জানে এনএভি কি বস্তু অৰ্থাৎ যদি আমি 100 টকা এটা মিউচুৱেল ফাণ্ডত জমা কৰিছো তেনেহলে ধৰা হল এক্সাম্পল দিছো যে এবিসি এটা মিউচুৱেল ফাণ্ড আৰু সেই এবিসি মিউচুৱেল ফাণ্ডত এটা ইউনিট কিনিবলৈ ধৰক টকা লাগে 50 টকা তেনেহলে 100 টকাত মই দুটা ইউনিট পাম সেই দুটা কোৱা হ'ব এনএভি নেট এছেট ভ্যালু ঠিক তেনেকৈ এনপিএছৰ ক্ষেত্ৰত বা ইউপিএছৰ ক্ষেত্ৰতো একেই হ'ব আমাৰ যিখিনি ইনভেষ্টমেন্ট থাকিব সেই ইনভেষ্টমেন্টখিনিৰ এগেইনষ্টত আমি কি পাম এনএভি পাম কিমানটা ইউনিট পাও হেতু বেলেগ কথা এনএভি পাম আৰু আমাৰ প্ৰতি মাহতে যেতিয়া ইনভেষ্টমেন্ট বাঢ়ি থাকিব আমাৰ এনএভিও বাঢ়ি থাকিব ইউনিটটো আমাৰ বাঢ়ি থাকিব গতিকে টোটেল নাম্বাৰ অফ ইউনিটস অৰ্থাৎ যেতিয়া আমি অৱসৰ গ্ৰহণ কৰিম তেতিয়া আমাৰ কিমানটা ইউনিট থাকিব হেতু কি কৰা হ'ব মানে যদি ডিফল্ট স্কিমটো আমি চুজ কৰো তেনেহলে হেতুলত কি মাল্টিপ্লাই কৰা হ'ব ওয়েটেড এভাৰেজ অফ এনএভি ওয়েটেড এভাৰেজ অফ এনএভি মানে হ'ল যে যদি আমি তিনিটা স্কিমত টকাখিনি মানে ডাইভাৰসিফাই কৰি দিও তেনেহলে তিনিটা স্কিমৰ কি হ'ব পাৰে মানে যেটো এনএভি এটো বেলেগ বেলেগ হ'ব পাৰে অৰ্থাৎ যদি এটা স্কিমৰ এনএভি হয় 30 টকা এটা যদি হয় 35 টকা এটা যদি হয় 40 টকা তেনেহলে সেই তিনিটা এনএভি যোগ কৰি তাৰ এটা এভাৰেজ উলিওৱা হ'ব মই এটা এক্সাম্পল দি কথাখিনি বুজাই দিবলৈ চেষ্টা কৰিম যদি হে কোনো এগৰাকী কৰ্মচাৰীয়ে নিজৰ চাকৰি কালত পাৰ্সিয়াল উইথড্ৰল নকৰে তেতিয়া এনেকৈ উলিওৱা হ'ব বেঞ্চমাৰ্ক কৰ্পাছটো যে ধৰা হল যে আমাৰ যেটো আমাৰ ফান্ড থাকিব সেই ফান্ডটো কি কৰা হ'ব যে তিনি ভাগত বিভক্ত হৈ আছে ধৰা হল মই ধৰা হল যে এসবিআই পেনশন ফান্ড ইউটিআই পেনশন ফান্ড আৰু ধৰা হল এলআইসি পেনশন ফান্ড ধৰা হল আমি 100% যেটো কন্ট্ৰিবিউশন সেই কন্ট্ৰিবিউশনখিনি আমি তিনি ভাগত ভাগ কৰিছো সমানকৈ ভাগ কৰিছো 33 and 34 ভাগ কৰিলো তেতিয়া কি হ'ব যে ইয়াত ধৰা হল আমাৰ টোটেল নাম্বাৰ অফ ইউনিটস কিমান জমা হল ধৰা হল 7000 জমা হল ধৰা হল ইয়াত জমা হল আমাৰ 7200 আৰু ইয়াত ধৰা হল জমা হল যে 7500 এতিয়া এই যেটো ইউনিট এখিনি হল টোটেল ইউনিট জমা হল ইয়াতে আমাৰ মানে যিখিনি কন্ট্ৰিবিউশন আছিল গোটে লাইফ টাইমত সেই লাইফ টাইমৰ কন্ট্ৰিবিউশনখিনি আমি যিখিনি ইউনিট পাম সেই ইউনিটখিনি হল 7000 7200 আৰু 7500 এতিয়া ধৰা হল অৱসৰৰ সময়ত এসবিআই পেনশন ফাণ্ডৰ ভ্যালু চলি আছে 40 টকা ইউটিআই চলি আছে আপোনাৰ 140 টকা আৰু এলআইসি চলি আছে 42 টকা তেনেহলে কি হ'ব
অৱসৰৰ সময়ত কি কৰা হ'ব এই তিনিটা যেটো ইউনিট আছে কি থাকিব ইয়াক যোগ কৰা হ'ব এইটো প্লাস এইটো প্লাস এইটো আৰু এইটো প্লাস এইটো প্লাস এইটো এই তিনিটা মূল্য যোগ কৰা হ'ব তিনিটা ইউনিট যোগ কৰা হ'ব এইখিনি যোগ কৰা হ'ব আৰু কি কৰা হ'ব যেটো টোটাল ইউনিট ওলাব এইটো ওলাব আমাৰ কিমান 7 * 21700 ইউনিট হ'ব অৱসৰৰ সময়লৈকে আৰু ইয়াৰ লগত কি পূৰণ কৰা হ'ব অৱসৰৰ সময়ত এই তিনিটা ফাণ্ডৰ যেটো NAV থাকিব এক্সট্ৰা থাকিব ইয়াৰ গড় উলিওৱা হ'ব তো গড় উলিয়ালে কি হ'ব 40 41 আৰু 42 হলে ইয়াৰ ইফালে হলে 41 * 41 হ'ব এতিয়া আমি যদি এইটো মাল্টিপ্লাই কৰি দিও তেনহলে এনসাৰটো কিমান ওলাব 8,89,700 এইটো হ'ব এমাউন্ট আৰু এই এমাউন্টটো হ'ব এগৰাকী কৰ্মচাৰীৰ বেঞ্চমাৰ্ক কৰ্পাছ এতিয়া ইয়াতে ইম্পৰ্টেন্ট কথাটো হৈছে এইটো যে যদিহে এগৰাকী কৰ্মচাৰীয়ে পাৰ্সিয়াল উইথড্ৰল নকৰিলে আৰু যদিহে কৰ্মচাৰীগৰাকীয়ে ডিফল্ট মানে যেটো ইনভেষ্টমেন্ট মানে প্যাটাৰ্ন থাকিব যদি হেইটোৱে চুজ কৰি লয় তেনেহলে তেখেতৰ ইন্ডিভিজুৱেল কৰ্পাছটো জমা হ'ব এইখিনি টকা ইয়াতকৈ বেছি টকা জমা নহয় কিন্তু যদিহে পাৰ্সিয়াল উইথড্ৰল কৰে তেতিয়া ইয়াতকৈ কমিহে যাব কিন্তু বেঞ্চমাৰ্ক কৰ্পাছটো কিন্তু এইখিনি থাকিব গতিকে কি হ'ব সমস্যাটো ক'ত হ'ব এগৰাকী কৰ্মচাৰীৰ অৱসৰৰ সময়ত ইন্ডিভিজুৱেল কৰ্পাছতকৈ বেঞ্চমাৰ্ক কৰ্পাছ কোনো মধ্যে কম নহয় মাত্ৰ এটা কন্ডিশনতে কম হ'ব পাৰে যদিহে এগৰাকী কৰ্মচাৰীৰ ভাল মানে কি নলেজ আছে মানে ইনভেষ্টমেন্ট নলেজ আছে আৰু তেখেতে যদিহে চৰকাৰৰ ডিফল্ট ইনভেষ্টমেন্ট স্কিমক বিট কৰিব পৰাকৈ মানে অতিক্ৰম কৰিব পৰাকৈ যদি এটা নিজাকৈ এটা ভাল ইনভেষ্টমেন্ট স্কিম চুজ কৰি ল'ব পাৰে যাৰ ৰিটাৰ্ণটো ডিফল্ট স্কিমতকৈ বেছি হ'ব তেনে ক্ষেত্ৰতে একমাত্ৰ কি হ'ব মানে যেটো মানে ইন্ডিভিজুৱেল কৰ্পাছৰ যেটো ভ্যালু থাকিব সেই ভ্যালুটো আমাৰ ডিফল্ট মানে স্কিমৰ ভ্যালুতকৈ বেঞ্চমাৰ্ক কৰ্পাছতকৈ কি হ'ব পাৰে বেছি হ'ব পাৰে কিন্তু তেনে ক্ষেত্ৰতে বহুত বেছি ডিফাৰেন্স নাহিব হয়তো 5-10 লাখ টকা ডিফাৰেন্স হ'ব পাৰে সেইখিনি টকাহে এগৰাকী কৰ্মচাৰী অৱসৰৰ সময়ত ঘূৰাই পাব গতিকে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে যদিহে আমি ভাবি থাকো এনেকৈ যে আমাৰ ইন্ডিভিজুৱেল কৰ্পাছৰ টকা বেঞ্চমাৰ্ক কৰ্পাছতকৈ বেছি হ'ব আৰু আমি অৱসৰৰ সময়ত আমাৰ পেনচনত প্ৰভাৱ নপৰাকৈ আমি মানে ইন্ডিভিজুৱেল কৰ্পাছৰ টকা ঘূৰাই পাম সেইটো আমাৰ ডাঙৰ এটা ভুল হ'ব ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই আলোচনা কৰিম যে যদিহে এগৰাকী কৰ্মচাৰীয়ে নিজৰ চাকৰি কালত পাৰ্সিয়াল উইথড্ৰল কৰি লয় যেনেকৈ আমি এনপিএছৰ পৰা 25% অফ সেলফ কন্ট্ৰিবিউশন উইথড্ৰ কৰো ঠিক তেনেকৈ যদিহে আমি ইউপিএছৰ পাৰ্সিয়াল উইথড্ৰল কৰি লও তেনেহলে পাৰ্সিয়াল উইথড্ৰল কৰিলে বেঞ্চমাৰ্ক কৰ্পাছ কিমানখিনি হ'ব আৰু তেনেকুৱা ক্ষেত্ৰত আমি কিমান টকা উল্টাকৈ পিএফআইডিএক দিব লাগিব নিশ্চিত পেঞ্চন পাবলৈ হেতু কথা আমি আলোচনা কৰিম আৰু লগতে আলোচনা কৰিম যে যদিহে কোনোবা কৰ্মচাৰীৰ চাকৰি কাল 25 ইয়াৰ্ছতকৈ বেছি হয় কেইবাজনো মানে মোৰ সন্মানীয় সাবস্ক্ৰাইবাৰে কমেন্ট কৰি সুধি আছে যে চাকৰি কাল যদি বহুত বেছি হয় তেনেহলে কোনটো অপচন ভাল হ'ব সকলোকে ব্যক্তিগতভাৱে মেছেজত ইমানখিনি কথা বুজাই দিয়াটো সম্ভৱ নহয় গতিকে সকলোৰে সুবিধা হোৱাকৈ মই অতি সোনকালে ভিডিঅ' এটা বনাম গতিকে আপোনালোকে মোৰ চেনেলটো চাই থাকিব আৰু যদিহে ভিডিঅ'বিলাক ভাল লাগিছে কিবা আপোনালোকৰ কামত অহা বুলি ভাবিছে তেনেহলে নিশ্চয়কৈ লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকৰ এটা লাইক বা সাবস্ক্ৰিপচনে মোক এনেকুৱা ভিডিঅ' বনাই যাবলৈ উৎসাহ প্ৰদান কৰে ধন্যবাদ